হেল্ল', আসসালামু আলাইকুম। আজি আকৌ কুকিঙৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। মাটন গ্ৰেভিৰ ৰেচিপি হয়। মাটনখিনি মই ফাৰ্ষ্ট টাইম ভালকৈ ধুই মেৰিনেট কৰিবৰ কাৰণে নিমখ, ধনিয়া, জিৰা, ৰেড চিলি পাউডাৰ, হালধি আধা চামুচ আৰু 2 চামুচ আদা নহৰু পেষ্ট দি ভালদৰে মিক্স কৰি ল'লোঁ। এইখিনি ভালদৰে হাতেৰে মিক্স কৰি মই 15 মিনিটৰ কাৰণে ৰেষ্ট কৰিবৰ কাৰণে ৰাখি দিম। আৰু আনফালে মই দুটা বিলাহী ল'লোঁ, পেষ্ট বনাই ল'লোঁ। তাত বিলাহী দুটা পেষ্ট কৰি ল'লোঁ। তাৰপিছতে দুটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি মই তেলত ৰঙাকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত এইখিনি পিঁয়াজৰ বেৰিষ্টাখিনি মই মিক্সাৰ জাৰত পিচি ল'ম ভালকৈ। আৰু আনফালে মই প্ৰেছাৰ কুকাৰত গোটা গৰম মছলা কেইটামান দি মেৰিনেট কৰি থোৱা মাটনখিনি ঢালি দিম তাতে আৰু 4 মিনিটমান ভালদৰে ভুনিম। ভুনাটোৱেই মেইন হয় দেই, যিমান ভুনিব খাবলৈ সিমানেই বেছি টেষ্টি হয়। মাটনখিনি মই ইয়াতে আলু এড কৰিলোঁ, আপোনালোকে নিদিলেও নিদিব পাৰে। আমাক আকৌ আলু লাগে কাৰণে আলু দিলোঁ। সেই মাটনখিনি ভালদৰে ভুনি মই ইয়াতে সেই বিলাহী পেষ্টটো এড কৰিলোঁ। এইখিনি অলপ ভালদৰে ভুনিম, বিলাহীখিনিৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভালদৰে ভুনি তাৰপিছত মই সেই পিঁয়াজৰ বেৰিষ্টাখিনি এড কৰিলোঁ। তাৰপিছত এইখিনি 2 মিনিটমান ভালদৰে ভুনি তাৰপিছতে মোৰ ঘৰতে বনাই থোৱা গৰম মছলা আছিলে, তাৰে 1 চামুচ মই ইয়াতে এড কৰিলোঁ। তাৰপিছত এইখিনি ভালকৈ মিক্স কৰি মই যিমানটো গ্ৰেভি লাগে সিমানটো অনুযায়ী মই পানী ইয়াতে এড কৰিম। আপোনালোকে যিমানটো জোল খায় সিমানটো এড কৰিব পাৰে। মই ইয়াতে সৰু মাগেৰে আধা মগমান এড কৰিছোঁ। এয়া চাওকচোন, এতিয়া 5টা চিটি মাৰিব দিলোঁ, হৈয়ে গ'ল মোৰ মাটন গ্ৰেভিখিনি ৰেডি। দেখকচোন কি ধুনীয়া হৈছে, কালাৰ চাওক। এতিয়া মই এটা বাটিত মই উলিয়াই ল'ম চাৰ্ভ কৰিবৰ কাৰণে। গ্ৰেভিখিনি চাওকচোন, থিকনেছটো কি ধুনীয়া হৈছে। যিমান দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি হৈছিলে দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আকৌ এটি ধুনীয়া ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। তেতিয়াহ'লে আজিলৈ আহিছোঁ।